নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু এই মুহূৰ্তত লৈ আহিছো অন্য এটা ডাঙৰ খবৰ আৰু বিনামূলীয়া ঘৰক লৈ এবাৰ বৃহৎ ঘোষণা কৰা হৈছে মাত্ৰ আপোনাৰ আধাৰ কাৰ্ড আৰু এখন ফটোকপি লাগিলেই জৰিয়তে আপুনি লাভ কৰিব পাৰিব চৰকাৰী ঘৰ যদিহে আপোনাৰো ঘৰ নাই তেন্তে আপুনিও লাভ কৰিব পাৰিব চৰকাৰী ঘৰ আৰু পুনৰ যেটো বহু কোটি টকা যেটো খৰচ কৰি ঘৰ নিৰ্মাণ কৰা হৈছে আৰু বহু কোটি ঘৰ নিৰ্মাণ ইতিমধ্যে সাজু কৰা হৈছে ৰাজ্যবাসীৰ বাবে এয়া এটা অত্যন্ত জৰুৰী খবৰ আমি এই মুহূৰ্তত জনাই আছো বিনামূলীয়া ঘৰ পাবলৈ হলে আপুনি কি কৰিব লাগিব এই সন্দৰ্ভত সবিস্তাৰে জনাম সাজু হৈছে 3 কোটি বিনামূলীয়া ঘৰ 3 কোটি বিনামূলীয়া ঘৰ ইতিমধ্যে সাজু কৰা হৈছে মাত্ৰ এখন ফটো তুলি বিনামূলীয়া ঘৰ লাভ কৰিব পাৰিব আপুনি মাত্ৰ এখন ফটো তুলি বিনামূলীয়াকৈ ঘৰ আপুনিও লাভ কৰিব পাৰিব মোবাইলৰ এখন ফটো আৰু আধাৰ কাৰ্ড থাকিলে বিনামূলীয়া ঘৰ পোৱাটো নিশ্চিত আৰু মোবাইলৰ এখন ফটো আৰু আধাৰ কাৰ্ড থাকিলে আপোনাৰ বিনামূলীয়া ঘৰ পোৱাটো নিশ্চিত আধাৰ নম্বৰৰ জৰিয়তে আপুনি পিএম আবাস যোজনাৰ পোৰ্টেলত আবেদন কৰিব লাগিব নিজৰ ফটো আপলোড কৰি আৰু অন্যান্য তথ্য দি নিজৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব বিনামূলীয়া ঘৰৰ বাবে 15000 টকা মাহিলি আই হলেও লাভ কৰিব বিনামূলীয়া ঘৰ যেটো পূৰ্বতে 10000 টকা যি সকলে লাভ কৰিছিলে মাহিলি খে সকল লোকে পাইছিলে ঘৰ কিন্তু এতিয়া 15000 টকা মাহিলি লাভ কৰিলেও আপুনি লাভ কৰিব ঘৰ দুচকীয়া বাহন থাকিলেও আপুনি লাভ কৰিব বিনামূলীয়া ঘৰ কেন্দ্ৰীয় মন্ত্ৰীৰ এয়া বৃহৎ ঘোষণা ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ ইতিমধ্যে আজি 50000 পৰিয়ালে যেটো নতুন ঘৰ লাভ কৰিছে আৰু ইয়াৰ মাজতে আৰু পুনৰ সাজু কৰা হৈছে 3 কোটি বিনামূলীয়া ঘৰ আৰু সাজু হৈছে 3 কোটি বিনামূলীয়া ঘৰ মাত্ৰ এখন ফটো লাগিব আপোনাক মাত্ৰ এখন ফটো আৰু আপোনাৰ আধাৰ কাৰ্ডখন অত্যন্ত জৰুৰী আৰু এই দুটা বস্তু থাকিলে আপুনি বিনামূলীয়াকৈ ঘৰ লাভ কৰিব পাৰিব আৰু যি সকলৰ দুচকীয়া বাহন আছে তেওঁলোকেও লাভ কৰিব পাৰিব বিনামূলীয়া ঘৰ যেটো পূৰ্বতে এটা নিয়ম আছিল যে যাৰ ঘৰত বাহন আছে দুচকীয়া হক বা চাৰিচকীয়া তেওঁলোকে ঘৰ লাভ কৰা নাছিলে কিন্তু নতুনকৈ নিয়ম ইতিমধ্যে বান্ধি দিয়া হৈছে যি সকলৰ ঘৰত দুচকীয়া বাহন আছে তেওঁলোকে লাভ কৰিব বিনামূলীয়া ঘৰ আৰু 10000 টকা যি সকলৰ মাহিলি আই আছিল তেওঁলোকে লাভ কৰিছিলে পূৰ্বতে বিনামূলীয়া ঘৰ কিন্তু এইবাৰ চৰকাৰৰ এটা বৃহৎ সিদ্ধান্ত যে যি সকলে 15000 টকা মাহিলি আই কৰে তেওঁলোক লাভ কৰিব বিনামূলীয়া চৰকাৰী ঘৰ চৰকাৰৰ তৰফৰ পৰা দিয়া হৈছে এটা যেটো বৃহৎ ঘোষণা আৰু বৃহৎ মন্তব্য কৰা হৈছে চৰকাৰী ঘৰক লৈ চৰকাৰী ঘৰ পাবলৈ হলে আপুনি বিশেষ দুটামান কাম কৰিব লাগিব মাত্ৰ এখন ফটো তুলি বিনামূলীয়া ঘৰ লাভ কৰিব পাৰিব আপুনি মোবাইলৰ এখন ফটো আৰু আধাৰ কাৰ্ড থাকিলে বিনামূলীয়া ঘৰ পোৱাটো নিশ্চিত আধাৰ নম্বৰৰ জৰিয়তে আপুনি পিএম আবাস যোজনাৰ পোৰ্টেলত আবেদন কৰিব লাগিব নিজৰ ফটো আপলোড কৰি আৰু অন্যান্য তথ্য দি নিজৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব বিনামূলীয়া ঘৰৰ বাবে 15000 টকা মাহিলি আই হলেও লাভ কৰিব পাৰিব আপুনি বিনামূলীয়া ঘৰ দুচকীয়া বাহন থাকিলেও আপুনি লাভ কৰিব পাৰিব বিনামূলীয়া ঘৰ এই মুহূৰ্তত সেই মন্তব্য শুনাবলৈ চেষ্টা কৰিম एक तो सर्वे करता है अमला मतलब रेवेन्यू का हो पंचायत ग्रामीण विकास का हो लेकिन अब हितग्राही जिसके पास घर नहीं है कच्चा घर है वो खुद भी सर्वे कर सकता है मेरी बात सुनी कि नहीं आपने खुद भी सर्वे कर सकता है नहीं कई के नाम छोड़ देते हैं कई तरह के परिवर्तन हमने किए थे जैसे टीन की पहले छत होती थी तो कहते थे इसको मकान नहीं मिलेगा तो पक्का है वो भी अब कच्चे की श्रेणी में है उसमें भी कई मकान मिले लेकिन मैं सर्वे की बात कर रहा था आपके पास मोबाइल होना चाहिए आधार नंबर होना चाहिए उस आधार नंबर को लॉगिन कीजिए और अपना फोटो खींच लीजिए अपडेट कर दीजिए वो पूरा का पूरा जो ऐप है उसमें जानकारी का जो कॉलम है वो खुल जाएगा और उसको आप भर दीजिए मतलब मेरी आमदनी 15000 रुपए से ज्यादा नहीं है जो भी शर्तें हैं उनको आप खुद भर दीजिए तो आपका सर्वे की सूची में नाम आ जाएगा कोई का नाम नहीं छूटेगा आप अपने मोबाइल से अपना स्व सर्वे सेल्फ सर्वे कर सकते हैं अब एक सवाल उठता है कि सेल्फ सर्वे करने पे अगर किसी ने गलत कर दिया तो उसका वेरिफिकेशन करवा लेंगे और दादा उस वेरिफिकेशन में हम सेल्फ हेल्प ग्रुप की बहनों को जिम्मेदारी देंगे कि वो वेरिफिकेशन करके आए